নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দি উৰুলিছো ডাঙৰ খবৰ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে আৰম্ভ কৰিব নতুন আবেদন তো অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষত এই কথা ঘোষণা কৰিছে তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে নতুনকৈ কি ঘোষণা কৰিছে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী ঘৰ সম্বন্ধে অসম চৰকাৰে কি আপডেট প্ৰদান কৰিছে এতিয়া বিস্তাৰিত জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা কৰাৰ সময়ত এনেকৈ এখন ঘোষণা কৰিছে চৰকাৰী ঘৰলৈ তো অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে 600 কোটি টকা এলোকেশন দিছে তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে ইন 2023-24 গভ উইল sanction 1,30,000 additional houses in the first phase with assistance of 1,30,000 10% of these houses shall be given to the eligible beneficiaries from tea garden communities তো অসম চৰকাৰে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন আৰম্ভ কৰিব অসম চৰকাৰে 1,30,000 নতুনকৈ প্ৰদান কৰিব দুখীয়াসকলক চৰকাৰী ঘৰ ইয়াৰ ভিতৰত 10% হাউচ প্ৰদান কৰিব চাহ জনজাতিৰ মানুহক তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো তাৰ পিছত লিখা আছে ইন এডিশন 13,000 10% of beneficiaries will be allotted the protest of the poor beneficiaries who were left out earlier from SECC survey as well as the additional list তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম SECC survey additional লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেনেকুৱা 10% মানুহক মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ প্ৰদান কৰিব তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো তাৰ পিছত লিখা আছে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট ভাৰত চৰকাৰে যেতিয়া ঘোষণা কৰিছে তেতিয়া সেইখন বাজেটত উল্লেখ কৰিছে যে যিসকল দুখীয়াই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে দুখীয়াক আকৌ নতুনকৈ 2 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব মুঠতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি আছে সোণালী সুযোগ এই সুযোগতে আপোনালোকে লাভ কৰিব পাৰিব এখনকৈ চৰকাৰী ঘৰ তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।